হেল্ল' ষ্টুডেণ্ট, অসমৰ বেছি সংখ্যক ডিষ্ট্ৰিক্টৰে এতিয়ালৈকে ক্লাছ 9ৰ এনুৱেল এক্সাম হোৱাই নাই। সেইকাৰণে তোমালোকলৈ ৰিকুৱেষ্ট, ভিডিঅ'টো শেষলৈকে চাবা। বহুতখিনি আইডিয়া হ'ব ইয়াৰ পৰা। MCQ কমন পৰিব বেলেগ ডিষ্ট্ৰিক্টবিলাকত। ইয়াত লৈ আহিছোঁ 50টা MCQ। ফাৰ্ষ্টত শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। ব্ৰিটিছ সংসদে 1858 চনৰ 10 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। অপশ্যন ক নম্বৰটো শুদ্ধ হ'ব। 2 আগষ্ট তাৰিখে 2 আগষ্ট তাৰিখে ব্ৰিটিছ চৰকাৰে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। ৰুচিনাথৰ পিতৃৰ নাম কি আছিল? মূলা গাভৰু, বদন চন্দ্ৰ, শিৱসিংহ, পূৰ্ণানন্দ। শুদ্ধ উত্তৰটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ৰুচিনাথৰ পিতৃ। নেক্সট, লায়নেল ৰবিনছৰ অৰ্থনীতিৰ সংজ্ঞাটো আটাইতকৈ গ্ৰহণযোগ্য কাৰণ। লায়নেল ৰবিনছৰ অৰ্থনৈতিক সংজ্ঞাটো গ্ৰহণযোগ্য কাৰণ ই মানুহৰ অপৰিসীম অভাৱৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ই সীমিত সম্পদৰ বিকল্প ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে। ই অভাৱ পূৰণৰ সীমিত আশীলৰ ওপৰত গুৰুত্ব দিছে। ওপৰৰ আটাইকেইটা শুদ্ধ উত্তৰটো ওপৰৰ আটাইকেইটা ঘ নম্বৰ। তাৰপিছত ইংগ-বৰ্মা যুদ্ধ সংঘটিত হোৱা সময়ছোৱা আছিল 1824 পৰা 26 চনলৈ। 4টা ৰণাংগনত ইংগ-বৰ্মা যুদ্ধ সংঘটিত হৈছিল। অপশ্যন ঘ নম্বৰটো শুদ্ধ। বায়ুমণ্ডলত অন্যতম পাতল গেছবিধ হৈছে হিলিয়াম। অপশ্যন ঘ হিলিয়াম। কোন ইউৰোপীয় শক্তিয়ে প্ৰথমে ভাৰতলৈ সাগৰীয় পথ স্থাপন কৰিছিল? পৰ্তুগীজসকলে প্ৰথমতে ভাৰতলৈ সাগৰীয় পথ স্থাপন কৰিছিল। তাৰপিছত 1853 চনত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম ৰেল সংযোগ কৰিছিল বোম্বাই আৰু থানে। বোম্বাই আৰু থানে। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। মায়ামৰা সত্ৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত। ওপৰৰ সকলোকেইটা শুদ্ধ উত্তৰটো হ'ব ঘ। ওপৰৰ সকলোকেইটাই শুদ্ধ। বেৰোমিটাৰ ব্যৱহাৰ কৰি জোখা হয়। বেৰোমিটাৰৰ দ্বাৰা বায়ুৰ চাপ জোখা হয়। বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অপশ্যন খ ভাৰতীয় জাতীয় কংগ্ৰেছেই হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল। আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ নহয় তাক কোৱা হয় সঞ্চয়। সঞ্চয় ভোগ কাৰ্যত ব্যৱহাৰ নহয়। এসাঁজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভোগ দূৰ কৰিব পাৰে। অৰ্থবিজ্ঞানৰ ভাষাত এই ক্ষমতাক কি বুলি কোৱা হয়? উপযোগিতা বুলি কোৱা হয়। শতাংশ হিচাপত বায়ুমণ্ডলত থকা অক্সিজেনৰ আয়তন হৈছে 20.94। মহাৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দলটো হৈছে শিৱসেনা। খ নম্বৰ শিৱসেনা হৈছে মহাৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দল। তাৰপিছত তলৰ কোনটো উত্তৰ ভাৰতৰ প্ৰধান নদী? ব্ৰহ্মপুত্ৰ হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কেইখন সমভূমিৰ দ্বাৰা গঠিত? 5খন সমভূমি। 5খন সমভূমি। অপশ্যন গ নম্বৰটো শুদ্ধ। 5খন সমভূমিৰ দ্বাৰা গঠিত। আন্দামান নিকোবৰ দ্বীপপুঞ্জখন সৰু বৰ কিমানটা দ্বীপৰ সমষ্টি? 11টা দ্বীপৰ সমষ্টি। খ নম্বৰ শুদ্ধ। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়? 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। মেনগ্ৰ'ভ দেশজাতীয় উদ্ভিদ। মেনগ্ৰ'ভ হৈছে বদ্বীপীয় উদ্ভিদৰ উদাহৰণ। তলৰ কোনটো ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য নহয়? প্ৰদূষণ ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য নহয়। বাকী 3টা কিন্তু ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান বায়ুপ্ৰবাহক দেশ বোলে। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান বায়ুপ্ৰবাহক চিৰক্কু বুলি কোৱা হয়। ক নম্বৰ। ইয়াত অপশ্যনটো ভুল আছে। চিৰক্কু। অপশ্যন ক। কোনজন আহোম বিষয়াই মটক ৰাজ্য শাসন কৰিবলৈ মৰাণসকলক এৰি দিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে। পুৰণিকালত গ্ৰীচৰ এথেন্সত কেনে পদ্ধতিৰ শাসন চলিছিল? প্ৰত্যক্ষ গণতন্ত্ৰ। পিজৌ গাভৰুক কোনে বিয়া কৰাইছিল? ওৰেখানাতে পিজৌ গাভৰুক বিয়া কৰাইছিল। ওৰেখানাত। মুছলিম লীগৰ জন্ম হৈছিল 1906 চনত। মুছলিম লীগৰ জন্ম হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ শাসনকালত। মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল।
ইনচেলবাৰ্গ সৃষ্টিত কাৰ ভূমিকা সৰ্বাধিক ইনচেলবাৰ্গ সৃষ্টিত বতাহৰ ভূমিকাই হৈছে সৰ্বাধিক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় গুৱাহাটী মহানগৰীক অপশ্যন গ নম্বৰটো শুদ্ধ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ হৈছে চীন য'ত একদলীয় শাসন ব্যৱস্থা আছে মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা টোকা এটা হৈছে বৈশালী হুকুং আৰু এটা আছিল বৈশালী মুংডুনচুন খাম ইয়াত খ নম্বৰটো শুদ্ধ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন কেশৱ চন্দ্ৰ সেন হৈছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক তলৰ কোনটো মোৱামৰীয়া বিদ্ৰোহৰ পৰিণতি নহয় অসমৰ আৰ্থ সামাজিক আৰ্য নহয় ইয়াত আৰ্থ সামাজিক দিশত উন্নতি হ'ব ঘ নম্বৰটো শুদ্ধ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ ক নম্বৰটো শুদ্ধ তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ বৰষুণৰ পানী হৈছে মুক্ত বস্তুৰ উদাহৰণ প্ৰিন্সিপল অফ ইকনমিক গ্ৰন্থখনৰ লিখক কোন আলফ্ৰেড মাৰ্চেল হৈছে প্ৰিন্সিপল অফ ইকনমিক্স গ্ৰন্থখনৰ লিখক এক নিযুত ইকুৱেল টু ডেশ এক নিযুত ইকুৱেল টু 10 লাখ অপশ্যন ঘ লেফটেনেণ্ট নিউবিলৰ নেতৃত্বত ইংৰাজ ফৌজে যোৰহাট দখল কৰিছিল 17 জানুৱাৰী 1825 খ নম্বৰটো শুদ্ধ তীৰত সিং কোন ৰাজ্যৰ CM আছিল খাচী ৰাজ্যৰ CM আছিল তাৰপিছত লাষ্টত আহিছোঁ কুৱেশ্যন নম্বৰ 40 লৈ 40ত আছে আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ নহয় তাক কি বুলি কোৱা হয় সঞ্চয় বুলি কোৱা হয় ভাৰতীয় স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ হিচাপে গণ্য কৰা হয় লৰ্ড মায়ক আলিগড় আন্দোলন মূলতঃ মুছলমানৰ মাজত আধুনিক পশ্চিমীয়া শিক্ষাক প্ৰসাৰিত কৰা খ নম্বৰটো শুদ্ধ তলৰ কোনটো সামাজিক কুপ্ৰথাক ব্ৰাহ্ম সমাজে বিৰোধিতা কৰিছিল সতীদাহ প্ৰথা জাতিগত বৈষম্য বিধৱা বিবাহ আটাইকেইটাকে ব্ৰাহ্ম সমাজে বিৰোধিতা কৰিছিল মনচুন শব্দটো আৰবী ভাষাৰ শব্দ তাৰপিছত তলৰ কোনজন ব্যক্তিয়ে জাতীয় কংগ্ৰেছৰ তিনিবাৰকৈ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় দাদাভাই নৌৰোজী নদীৰ সৰ্পিল গতি কোন অংশত দেখা যায় উচ্চ অংশত দেখা যায় ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান 6100 কিলোমিটাৰ কোনজন আহোম ৰজাই স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি লাভ কৰিছিল ক কমলেশ্বৰ সিংহ অসমত কেতিয়াৰ পৰা ৰেল পৰিবহণ আৰম্ভ হৈছিল 1853 চনত তলৰ কোনখন দেশ বহুদলীয় ব্যৱস্থা আছে ভাৰত ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইংলিছৰ ইম্পৰ্টেণ্ট MCQ বিলাকৰ ভিডিঅ' আপলোড দিয়া আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এবাৰ চাই ল'বা ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা যদি ভিডিঅ'টো ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লগে লগেই পোৱা আৰু তোমালোকৰ পৰীক্ষাৰ আগত এনেকুৱা হেল্পফুল ভিডিঅ'বিলাক চাই থাকিবা পায়ে থাকিবা আশা কৰোঁ সকলোবিলাক ভিডিঅ' চাবা বুলি আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ